প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ দ্বাৰা জাৰি কৰা নৰ্থ ইষ্টাৰ্ণ ষ্টুডেণ্টৰ বাবে এটা স্কলাৰশ্বিপৰ বিষয়। এই স্কলাৰশ্বিপৰ বিষয়ে আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলতো পাব আৰু UGCৰ ৱেবছাইটতো এইটো আছে। এই স্কলাৰশ্বিপ 10,000 ষ্টুডেণ্টক দিয়া হ'ব। প্ৰতি বছৰে দিয়া কথা @8,000 প্ৰতি মাহে 8,000 টকাকৈ 10 মাহ কাৰণে দিব এবছৰ আৰু 50% স্লট তাৰে ভিতৰত আপোনাৰ আৰ্টছৰ কাৰণে হ'ব, হিউমেনিটিজৰ কাৰণে হ'ব, ছ'চিয়েল ছায়েন্সৰ কাৰণে হ'ব, ল' মেনেজমেণ্ট আৰু অন্যান্য 50% ছায়েন্স, ইঞ্জিনিয়াৰিং, টেকন'লজি, মেডিকেল, টেকনিকেল, এগ্ৰিকালচাৰ আৰু ফৰেষ্ট্ৰি প্ৰগ্ৰামৰ কাৰণে থকা কথা। খালি নৰ্থ ইষ্টত যিহেতু 8টা ৰাজ্য আছে, সেই 8টা ৰাজ্যৰ বাবে ষ্টেট ৱাইজ মেৰিট লিষ্ট ওলাব আৰু সকলো ৰাজ্যৰ বাবে কিমান ষ্টুডেণ্ট ছিট খালী আছে সেইটো তেওঁলোকে জনাব পিছত। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ক্লাছ 12ৰ মাৰ্কছটো চাব আৰু বেলেগ একো নাচায়, ক্লাছ 12 পাছ হ'লেই হ'ল। তাৰ বাহিৰে প্ৰায় নৱেম্বৰ-ডিচেম্বৰ মাহতেই ৰিজাল্টটো ওলায় আৰু সেইটো আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ ইউজাৰ ID পাছৱৰ্ড জেনেৰেট কৰি অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব আৰু তাৰ পৰা ৰিজাল্টটো চাব পাৰিব। ক্লাছ 12 পাছ কৰিলেই হ'ল, NIOSৰ দ্বাৰা কৰিলেও হ'ব, CBSE, ICSE সেইটো একো কথা নাই। আৰু যিসকলে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম পঢ়ি আছে বৰ্তমান, তেওঁলোকেহে সেইটো পাৰিব। আৰু ফাৰ্ষ্ট ইয়েৰ অফ ডিগ্ৰী প্ৰগ্ৰাম হ'ব লাগিব, ছেকেণ্ড থাৰ্ড ইয়েৰ থাকিলে নহ'ব। যদি আপুনি এতিয়া ফাৰ্ষ্ট ইয়েৰত আছে তেতিয়া আপুনি এইটো এপ্লাই কৰিবলৈ পাৰিব। আৰু প্ৰতি বছৰেই ইয়াৰ কাৰণে এডভাৰটাইজমেণ্ট ওলায়। ইয়াৰ বাহিৰে যদি কোনোবাই ডিগ্ৰী পাই ল'লে বা পাই গ'ল, তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। তাৰ বাহিৰে যিমান বছৰ ডিগ্ৰী পঢ়িব সিমান বছৰ কাৰণেহে পাব। যদি ইণ্টিগ্ৰেটেড বা ডুৱেল ডিগ্ৰী কৰিছে তেতিয়াও মাত্ৰ এটা আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণেহে পাব। আৰু ৰেগুলাৰ ফুল টাইম মোড হ'ব লাগিব, প্ৰাইভেট, ডিষ্টেঞ্চ, অ'পেন, কৰেছপণ্ডেঞ্চ, পাৰ্ট টাইম ইত্যাদি হ'লে নহ'ব। মেনেজমেণ্ট কোটাত যদি এডমিশ্যন পাইছে নহ'ব। ইনকামটো ষ্টুডেণ্টৰ পেৰেণ্টছৰ 0.50 লাখ টকা হ'ব লাগিব প্ৰতি বছৰ। যাৰ এনুৱেল ইনকাম 4.50তকৈ বেছি তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ ডমিচাইল চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ বাহিৰে UGCৰ আণ্ডাৰত থকা নাকৰ দ্বাৰা এক্ৰিডেটেড, চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা এক্ৰিডেটেড ইউনিভাৰ্চিটি আণ্ডাৰত হ'ব লাগিব। আৰু এবাৰত এটা স্কলাৰশ্বিপহে পাব। তেওঁ যে বেলেগ স্কলাৰশ্বিপ পোৱা নাই সেইটো কিন্তু তেওঁ লক্ষ্য কৰিব লাগিব, কাৰণ পিছত খেলি মেলি হ'ব নহ'লে, আৰু তেওঁলোকে সেইটো ঘূৰাই ল'ব। আধাৰ কাৰ্ড চিডিং, তাৰমানে আপোনাৰ আধাৰ কাৰ্ডটো লাগিব, আধাৰ কাৰ্ড নহ'লে নহ'ব। এপ্লাই কৰিবলৈ মই ক'লোৱে তেওঁলোকৰ ৱেবছাইট আৰু KYC। ইয়াৰ বাহিৰে ৰিনিউৱেলটো প্ৰতি বছৰে হ'ব, আপোনাৰ খালি ভালকৈ হ'ব লাগিব। আৰু ৰিজাল্ট ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ পাব। ইয়াৰ বাহিৰে আপোনাৰ ইনষ্টিটিউশ্যন লেভেলতো চাব এবাৰ, ষ্টেট লেভেলত এবাৰ, তাৰপিছতে চেণ্ট্ৰেল এবাৰ তাত চাব। আৰু যদি মিছলিডিং ইনফৰমেশ্যন দিয়ে তেতিয়াহ'লে কিন্তু ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব। এইকেইটাই মূল কথা। ধন্যবাদ।